ভাল পাওঁ সদায় ভাল পাই থাকিম সাতমহীয়া প্ৰেগনেণ্ট লগত 2 বছৰীয়া সন্তান মনত ক'লো গানটো গাইছিলোঁ মই দাদাৰ সৈতে তোৰ মাতটো অকণ বেলেগ তোৰ মাতটো ভাল অসম গ'লে মোক জনাবি মোক লগ কৰিবি তোক এটা গান গোৱাম মই মোৰ জুবিন দাক মই প্ৰথম লগ পাইছিলোঁ 2013 চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত দাদাৰ সৈতে ভাল চিনাকি ল'ৰা এজন মোৰ খুব ভাল বন্ধু আছিলে আৰু সিয়ে চিনাকি কৰাই দিছিল দাদাৰ সৈতে মোক তেতিয়া মই দিল্লীত পঢ়ি আছিলোঁ মোক চিনাকি কৰাই দিছিল মোৰ বন্ধুজনে এই ভাল গান গায় বুলি দাদাই সুধিছিলে কি গান গাৱ তই গাই শুনাচোন কিবা এটা গান গাই শুনাইছিলোঁ দাদাই লগে লগে কৈছিল তোৰ মাতটো অকণ বেলেগ তোৰ মাতটো ভাল আৰু তাতোকৈ বেছি ভাল তোৰ উচ্চাৰণবোৰ খুব স্পষ্ট অসম গ'লে মোক জনাবি মোক লগ কৰিবি তোক এটা গান গোৱাম মই মোৰ এলবামত বন্ধত যেতিয়া ঘৰ গৈছিল মই জুবিন দাক লগ কৰিছিলোঁ জুবিন দাই দিয়া কথা ৰাখিছিল দাদাৰ এখন এলবাম মোৰ মিনতি জয়ন্ত হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাই এখন এলবাম তেওঁ নিৰ্মাণ কৰিছিল সেই মোৰ মিনতি এলবামখনত এই লগনত ক'লো গানটো গাইছিলোঁ মই দাদাৰ সৈতে কিবা বিশেষ কাৰণত সেই এলবামখন ৰিলিজ নহ'ল কিন্তু সেই যে এটা সম্পৰ্ক সেই সম্পৰ্কটো ৰৈ গ'ল সদায়ৰ বাবে যোৱা বছৰ অসমলৈ যেতিয়া গৈছিলোঁ তেতিয়া জুবিন দাক লগ নাপালোঁ কাৰণ দাদাৰ গা ভাল নাছিলে যোৱা মাহত কথা হৈছিল আৰু নানুক দেখি কৈছিলে ল'ৰা বৰ মৰম লগা অসমলৈ আহিলে মোক লগ কৰাই দিবিচোন এবাৰ লগ পাম আৰু অহা বছৰ আমি যেতিয়া অসম যাম ভাবি থৈছিলোঁ জুবিন দাক এবাৰ লগ পাম কালি কথাটো শুনাৰে পৰা কিবা এতিয়াও বিশ্বাসেই হোৱা নাই তেখেতটো এজন ব্যক্তি নহয় তেখেতটো আমাৰ বাবে আমাৰ প্ৰাণ মানে জুবিন দা বিহীন এখন অসম সময়বোৰ ভাবিবও নোৱাৰোঁ জুবিন দা আমাৰ মাজত সদায় থাকিব তেখেতৰ গানবোৰ চিৰসেউজ সেইবোৰ আমাৰ মাজত সদায় থাকিব কিন্তু এই যে মন গ'লে সকলোকে তই সম্বোধন কৰি মৰমত মাতে মন গ'লেই যে যি টি কৈ দিয়ে দাদাই সেইবোৰতো আৰু শুনিবলৈ নাপাম হয়নে সেই যে যিমানবাৰ দাদাক লগ পাইছোঁ প্ৰতিটো মুহূৰ্ত বাৰে বাৰে মনলৈ আহিছে মোক লগ পালে জোকাই ঐ কলি ঐ কালিমা সেই মাতটোৱে শুনে নাপাবচোন আৰু আমাৰ উত্তৰ পূবখন ইমান বেছি এখন ধুনীয়া ঠাই আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেল বোলা অনুষ্ঠানটো উত্তৰ পূবৰ ভাষা সাজপাৰ কলা সংস্কৃতি সেইবোৰ উদযাপন কৰা এটা অনুষ্ঠান তেনে এটা অনুষ্ঠান অসমত উদযাপন নকৰি অথবা উত্তৰ পূবৰ কোনোবা এখন ৰাজ্যত উদযাপন নকৰি ইমান বছৰে নতুন দিল্লীত তাৰপাছত থাইলেণ্ডত আৰু এইবাৰ ছিংগাপুৰত কিয় অৰ্থটো কি তাৰ উত্তৰ পূবৰ অনুষ্ঠান এটা বিশ্বৰ য'তে ত'তে আপুনি পাতিব নেকি জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেয়া প্ৰতিগৰাকী অসমীয়াই জানিছিল আৰু যিসকল উদ্যোক্তা আছিল সেই অনুষ্ঠানটোৰ জুবিন গাৰ্গৰ আশে পাশে থকা লোকসকল তেওঁলোকে আৰু বেছি ভালকৈয়ে জানিছিলে তাৰ পাছতো অসুখীয়া দেহাৰে মানুহটোক আপোনালোকে নিজৰ স্বাৰ্থৰ বাবে কেনেদৰে চোঁচৰাই লৈ ফুৰিব পাৰিলে বাৰু আপোনালোক ব্যৱসায়ী কিন্তু বাকী জুবিন দাক ভাল পোৱা যিবোৰ মানুহ আছো আমি তেনেকুৱা নহয় আপোনালোক মুনাফা লোভী আমি তেনেকুৱা নহয় আজি জুবিন দা হেৰুৱাই আমি শুব পৰা নাই আমি খাব পৰা নাই কিন্তু সেই ফেষ্টিভেল মহন্ত বোলা ব্যক্তিগৰাকীৰ কালি এটা অডিঅ' কল শুনিলোঁ তেখেত হেনো বিনিয়োগকাৰীৰ সৈতে মিটিঙত ব্যস্ত আছিলে তাতো স্বাৰ্থ জুবিন দাৰ মৃত্যুত আপুনি এটোপাল চকু পানীও টুকিলে নে বাৰু কালি আবেলিৰে পৰা নিউজত সেই ভিডিঅ'টো বহুতবাৰ চাইছোঁ দাদাই য়তখনৰ পৰা জাপ মৰা ভিডিঅ'টো যে এজন সৰু ল'ৰাই জাপ মাৰিছে কিমান এটা শিশু সুলভ মন জুবিন দাৰ সেয়া আমি সকলোৱে জানো সেই মানুহজনক বৰ বেয়াকৈ ব্যৱহাৰ কৰিলেচোন এজাক শিয়ালৰ মাজত জুবিন দাক এৰি দিয়া হ'ল ছিংগাপুৰত তেওঁলোকে তছনছ কৰি পেলালে জুবিন দাক শেষ কৰি পেলালে বিচাৰিলেও নাপাম আমি এতিয়া দ্বিতীয়জন জুবিন কেতিয়াও পৃথিৱীত জন্ম হ'বই নোৱাৰে কিয় নুমাই দিলে আপোনালোকে পানীত দাদাক ভিডিঅ'টোত দাদাৰ মেনেজাৰ দাদাৰ খুব ক্ল'জ আৰু এগৰাকী ব্যক্তি যাক ময়ো ভালদৰে চিনি পাওঁ তেওঁকো দেখিছিলোঁ সেই প্ৰত্যেকগৰাকী ব্যক্তিৰ পৰিচয় আমাৰ অসমীয়া সমাজত কেৱল জুবিন দাৰ বাবেই আছিলে তেওঁলোকক মানুহে জুবিনৰ অমুক জুবিনৰ তমুক বুলিহে চিনি পায় তেওঁলোকৰ নিজস্ব কোনো পৰিচয় নাই তাৰ পাছতো আপোনালোকে কেনেকৈ ইমান স্বাৰ্থপৰ হ'ল যে এবাৰো জুবিন দাৰ স্বাস্থ্যৰ কথা
অকণো নাভাবি নিজৰ ফূৰ্তিৰ বাবে দাদাক পানীত নমাই দিলে। দাদাৰ স্বাস্থ্যৰ অৱস্থাটো আপোনালোকে ভালদৰেই গম পাইছিল। ইমানখিনি ব্ৰেইনটো নাইনে আপোনালোকৰ অকণমান এনজয়মেণ্টৰ কাৰণে এটা অচিনাকি দ্বীপলৈ এখন য়টত জুবিন দাক লৈ গ'ল। তাৰপৰা জুবিন দাই সাঁতুৰিব বিচাৰিছে, আপোনালোকে এবাৰো মানা নকৰিলে দাদাক। বৰঞ্চ মই দেখিছো কেইজনমানে একদম হাঁহি খিকিন্দালিৰে ভিডিঅ' কৰাত ব্যস্ত। বিদেশত থাকে আপোনালোকে, সেই এটা ব্ৰেইন লৈ দাদাৰ নশ্বৰ দেহ কাইলৈ গুৱাহাটী পাবহি। এই মুহূৰ্তত মোৰ আটাইতকৈ বেছি দুখ কি লাগিছে জানেনে? সেই যে মই মানুহজনক এবাৰো ওচৰৰ পৰা দেখি নাপাম, শেষ শ্ৰদ্ধাঞ্জলি অকণ জনাবলৈ মই এবাৰো তেখেতক চাবলৈ নাপাম, সেই ভাবি মোৰ বেছি দুখ লাগিছে। মোৰ হাজবেণ্ডে সুধিছে, টিকেট কৰি দিওঁ নেকি তোমাক, গুৱাহাটী যাবা? কিন্তু এইটো অৱস্থাত 7 মহীয়া প্ৰেগনেণ্ট, লগত 2 বছৰীয়া সন্তানক লৈ অসমলৈ অকলে যোৱাটো বহুত ৰিস্কি। গতিকে মোৰ যোৱা সম্ভৱ নহয়। দাদাকতো সদায় ভাল পাওঁ, সদায় ভাল পাই থাকিম। তেখেত ইয়াত আছে, সদায় থাকিব। অকল মোৰে নহয়, আমাৰ সমগ্ৰ অসমবাসীৰ, হয়নে? কিন্তু তেখেতক যে দেখি নাপাম এবাৰ ওচৰৰ পৰা, এই দুখটো ৰৈ যাব সদায়।